हेलो फ्रेंड्स सकल मैं मोर बागानत एटा गस जलकिया गस एटा होइसिले चाওকচোন बहुत जलकिया धरिছে सो इटू मैं बासन एटा লৈ আহিছো মানে কয় আৰু গছৰ বস্তু বলে খালি হাতে চিঙিব নাপায় তো আপুনি যিমান ডাঙৰ বাসন লব ইমান ডাঙৰে বলে বস্তুখিনি হয় এটা লোকবিশ্বাস এটা আছে আৰু সো এতিয়া আমি জলকিয়া চিঙিব বলক এটু এটা থৈ দিও দেখিছেনে কি ডাঙৰ হৈ গৈছে बहुत डाঙৰ হৈছে চিঙিব পাৰিম মান ধুনীয়া লাগিছে টাইট হৈ গৈছে জলকিয়াৰ এটোৱে চিন যেটা টাইট হৈ যাব বস্তুটো এতিয়া গম পাব যে জ্বলা হ'ব থৈ দিলো আমি গুটিকেটা জলকিয়া চিঙি লম মোৰ গছৰে বাগানৰ দেখিছে ইমান ভাল লাগে চিঙি আৰু কত হৈছে ৰব ডাঙৰ ডাঙৰ হৈছে কেইটামান যিকেইটা ডাঙৰ হৈছে একেটা চিঙিম মানে হেৰিকেইটা নিচিঙো আৰু দেখিছে একেটা চিঙি ললো কেঁচাকেইটা নিচিঙিবা বাবা কেঁচাকেইটা না সব নিচিঙিবা সব যিবোৰ পুৰত হৈছে এইবোৰ হে লব পাৰিম এইবোৰ পুৰত হৈ গৈছে ডাঙৰ বেলা তুমি এটা চিঙিবা নেকি ব চিঙা ক'ত আছে বাবা মই দেখাই দি আছো এইটো ডাঙৰ চাইহে চিঙিব লাগিব ডাঙৰ এটা ৰবা 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 এইটো চিঙা এইটো হৈছে চিঙা সবা লাহেকে গছটোৱে চিঙি নেপেলাবা আৰু হাও গছটোৱে চিঙি পেলালা নেকি বাবু এইটো চিঙা এইটো হৈ গৈছে একদম সৰু হৈছে এইটো সব জলকিয়াত কৰি সৰু হৈ চোৱা সৰু এইটো সৰু হলো বস্তুটো মানে টাইট হৈ গৈছে না টাইট হোৱা মানে বস্তুটো পুৰত হৈ গৈছে আৰু এইটো খালে জ্বলাও লাগিব ৰবা ৰবা আৰু চিঙিবা ৰবা গোটেইবোৰ একেলগে চিঙিলে এইটো হৈছে নাই হোৱা নাই হ'ব লাগিব আৰু কেইদিনমান থাকক একেলগে অলৰেডি আমাৰ গছত জলকিয়া যিখিনি আছে সেইখিনি থাকক দেখিছেনে ফ্ৰেণ্ডছ সকল ইমান কেইটা জলকিয়া পালো সো ঘৰৰ বস্তু এইখিনিয়ে বহুত নহয়নে বাৰু গুৱাহাটীৰ বজাৰত জলকিয়াৰো বহুত দাম সো গছডাল নিজে নিজে হৈছিলে বাট কেয়াৰটো আমি পিছত ললো লোৱাৰ পিছত দেখিছিলি ইমান ধুনীয়া জলকিয়া লাগিছে আৰু জলকিয়াটা বেছ ডাঙৰ হয় আৰু মানে পুৰা একদম টাইট হৈ গৈছে টাইট হোৱা মানে আপোনাৰ জলকিয়াটো মানে পুৰত হৈছে এইটো জ্বলা লাগিব আৰু খালে সো এয়া দেখিছেনে ইমান ধুনীয়া আছে এটা তামাম জ্বলা হ'ব কিন্তু সেই আৰু গছৰ বস্তু ফুৰ্তিতে আপোনালোকক দেখালো কেনেকুৱা লাগিলে ভিডিঅ'টো জনাব দেই।